পঞ্চায়তত হৰ্চ ট্ৰেডিং বিধায়ক কেনাবেচা বহুত হ'ল এইবাৰ নিলাম হ'ব ৱাৰ্ড মেম্বাৰ পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ'ল ফলাফলো ঘোষণা হ'ল এতিয়া গাঁৱে গাঁৱে চলিছে পঞ্চায়ত গঠনৰ কুচকাৱাজ লগে লগে পঞ্চায়ত সভাপতি নিৰ্বাচনক লৈ আৰম্ভ হৈছে দৰদাম ৱাৰ্ড মেম্বাৰৰ সমৰ্থন আদায় কৰিবলৈ সভাপতিৰ দৌৰত থকা একাংশ টকাৰ বেগ লৈ নামি পৰিছে ফিল্ডত আৰু আৰম্ভ হৈছে হৰ্চ ট্ৰেডিং শকত ধনৰ টোপোলাৰ আশাত নিজৰ দাম বঢ়াইছে নিৰ্বাচিত ৱাৰ্ড মেম্বাৰেও কলকাছিয়াত নিৰুদ্দেশ 7 পঞ্চায়ত সদস্য 21জন সদস্যৰ দাম উঠিল 6ৰ পৰা 7 লাখ টকা উল্লেখযোগ্য যে পঞ্চায়ত গঠনৰ দিন ঘোষণা কৰাৰ পাছতেই কলকাছিয়াৰ পৰা নিৰুদ্দেশ হৈছে 7 গৰাকীকৈ নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ সদস্য গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ সৃষ্টি হৈছে ঘোঁৰা কিনা বেচা একোটা ঘোঁৰাৰ দাম উঠিল 6ৰ পৰা 7 লাখ টকা পৰ্যন্ত আমাৰ যেটো 40 নং কলকাছিয়া হেতুৰ মানুহ এই যিকিটা আমি ভোট চট দি জিতাইছো এইকিটা মেম্বাৰ এটাও নাই সব পলাই আছে আমি শুনা পাইছো যে সবকেইটা বিক্ৰী হৈছে টকা লৈছে মোটা অংকৰ ধন লৈছে কবাত শিলং আছে কবাত গুৱাহাটীত আছে মানে পলাইছে কোনবাই কিনি লৈছে এইটো আমি উচিত তদন্ত বিচাৰি আছো তো কৈ আছো আমি যে এতিয়াই যে বিক্ৰী হৈ গেছে বিক্ৰী হোৱাৰ পিছত এইগুলা তো পঞ্চায়তৰ পৰা টকা ওলাব ৰাইজৰ কাম নহব আমি উচিত তদন্ত কৰি যাতে টকা বিক্ৰী নহয় হৰ্চ ট্ৰেডিংৰ মাষ্টাৰ মাইণ্ড কলকাছিয়াৰ মোস্তাক মহম্মদ ইতিমধ্যে হৰ্চ ট্ৰেডিংক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ঘোঁৰা কিনাৰ মাষ্টাৰ মাইণ্ড এইজন কলকাছিয়া 8 নং খণ্ডৰ নিৰ্বাচিত সদস্য মোস্তাক মহম্মদ মেহদী ইতিমধ্যে 40 নং কলকাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং খণ্ডৰ নাজমা খাতুন 3 নং খণ্ডৰ সালেহা খাতুন 4 নং খণ্ডৰ জাকিৰ হুছেইন 5 নং খণ্ডৰ সাইফুল ইছলাম খান 6 নং খণ্ডৰ চিৰাজুল হক আৰু 10 নং খণ্ডৰ সদস্য সাহানাজ পাৰবিনে ঘোঁৰা বিক্ৰী কৰি পলাতক হৈছে বুলি জানিব পৰা গৈছে ফলত কলকাছিয়াত ভোটাৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইবেলি ধনৰ বলত দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধি গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ আশংকা কৰিছে ৰাইজে লাখ লাখ টকা খৰচ কৰি হৰ্চ ট্ৰেডিংৰ জৰিয়তে পঞ্চায়তৰ সভাপতি হ'বলৈ ওলোৱাজনে ৰাইজৰ কি উন্নয়ন কৰিব সেয়া বুজাই ইতিমধ্যে বুজিছে কলকাছিয়াৰ পৰা মুজাম্মেল হুছেইনৰ সহযোগত দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত